নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 8ৰ চেপ্টাৰ 1 অৰ্থাৎ পৰিমেয় সংখ্যা এই অধ্যায়টোত থকা অনুশীলনী 1.2 ৰ কোৱেশ্চনবোৰ আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'ত আমি অনুশীলনী 1.1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰি আহিছো তোমালোকে যদি এই ভিডিঅ'টি চোৱা নাই ডেসক্ৰিপচন আৰু কমেন্ট বক্সত লিংক দিয়া থাকিব গৈ চাই লবা এটা চোৱা কোৱেশ্চন নম্বৰ 1 টোত কি বুলি কৈছে যে তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাত বহুৱা ইয়াত কেইটা আছে পাঁচটা সংখ্যা আছে এইকেইটা আমি কি কৰিব লাগে সংখ্যা ৰেখাত বহুৱাব লাগে তো তোমালোকে সংখ্যা ৰেখাৰ সৈতে পৰিচিত হৈ আহিছা চোৱা আমাৰ যেটো স্বাভাৱিক সংখ্যা ন্যাচাৰাল নাম্বাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় অসীমলৈ গৈ থাকে ঠিক আছে এতে এই ন্যাচাৰাল নাম্বাৰক যদি আমি সংখ্যা ৰেখাত বহুৱাও ঠিক আছে এটো হৈ গল সংখ্যা ৰেখা 1 ৰ পৰা ষ্টাৰ্ট হ'ব 2 3 4 এনেকৈ ওলাই গৈ থাকিব যিফালে ওলাই গৈ থাকিব তোমালোকে ইফালে কাৰ্চিন দি দিবা ঠিক আছে আৰু ইয়াত 1 ৰ পৰা ষ্টাৰ্ট হৈছে এটা চোৱা এই যিবিলাক আমাক পৰিমেয় সংখ্যা দিয়া আছে এইবিলাকক আমি এই সংখ্যা ৰেখাত বহুৱাব লাগে এটা চোৱা 9/5 টো ক'ত বহিব 9/5 এটা চোৱা 5/5 যদি আমি লিখো कैंसिल गल किमान हो जाबो 1 तो एटु गल 1 আমি সো 0 আৰু 1 ৰ মাজত 0 আৰু 1 ৰ মাজত 9/5 পাম নেকি 5/5 কইলে 1 হৈ যায় তাৰ মানে 1 ত কইটো কি হয় বেছি হ'ব তাৰ মানে 0 আৰু 2 ৰ মাজত থাকিব ঠিক আছে বুজি পাইছা এবাৰ সোৱা এক নম্বৰটো সোৱা 9/5 এটো হৈ গল আমাৰ সংখ্যা ৰেখা ঠিক আছে এটো হৈ গল 0 0 আৰু 2 ৰ মাজত 10টা ঘৰ লোৱা 1 2 3 4 5 6 7 8 9 10 এটো হৈ গল 2 এই 0 আৰু 2 ৰ মাজত 9/5 থাকিব ঠিক আছে ইয়াত হৰ কি আছে 5 তো এনেকৈ লিখা 9/5 ত হৰ কি আছে 5 তো এনেকৈ লিখা যে সংখ্যা ৰেখাৰ 0 আৰু 2 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক সমানে কি কৰিছো 10টা ভাগ কৰা হল সো সংখ্যা ৰেখাত 0 আৰু 2 বুজোৱা এই মাজত আমি কি কৰিছো 10টা ভাগ কৰিছো এটা সো 9 ভাগ হোৱা স্থানত 9/5 এৰে প্ৰকাশ কৰা হৈছে এটা সো এটো হৈ গল এক ভাগ 1/5 1/2/5 3/5 এটো হৈ গল 4/5 এটো হৈ গল আমাৰ 5/5 5/5 মানে কি ক্যান্সেল গল কিমান থাকিব 1 এটো 1 ঠিক আছে 0 1 2 তো 6/5 7/5 8/5 9/5 তো 10টা ভাগ বুলি কৈছিলো 2 মানে কি হ'ব 10/5 5 দি 10 দুইবাৰ যায় ঠিক আছে তো এটা লক্ষ্য কৰা আমি কি বুলি কৈছো 9 ভাগ হোৱা স্থানত কি কৰিছো আমি 9/5 এৰে প্ৰকাশ কৰিছো এই 9 ভাগ হৈছে নহয় 9/5 ইয়াত তুমি এনেকৈ এটা গোল চিন দি দিবা ঠিক আছে এটো হৈ গল আমাৰ সংখ্যা ৰেখাত প্ৰদৰ্শন হৈ গল এইখিনিয়ে ঠিক এনেদৰে আমি বাকি কিটাও কৰিম এবাৰ 2 নম্বৰটো চোৱা -2/13 সো -2/13 আছে ন এটো আমি কি কৰিব লাগে সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লাগে সো -13/13 যদি কৰো ক্যান্সেল গল কি থাকিব -1 তাৰ মানে এটো ক'ত থাকিব আমাৰ 0 আৰু -1 ৰ মাজত থাকিব ঠিক আছে 0 আৰু -1 ৰ মাজত থাকিলে আমাৰ সংখ্যা ৰেখাটো অঙ্কন কৰা কেনেবা এটো 2 নম্বৰটোৰ কাৰণে লিখা आंसर তো এটো হৈ গল আমাৰ সংখ্যা ৰেখা ঠিক আছে 0 আৰু -1 তোমালোকে লক্ষ্য কৰা ইয়াত হৰ কি আছে 13 তাৰ মানে 0 আৰু -1 ৰ মাজত আমি 13টা ঘৰ লব লাগিব সমান সমান ভাগৰ তো -1 ভাগ 2 ভাগ 3 ভাগ 4 5 6 7 8 9 10 11 12 13 তো এটো হৈ গল আমাৰ -13/13 তো ক্যান্সেল কৰিলে কিমান থাকে -1 -1 বুলি লিখিব পাৰা বা -13/13 লিখিব পাৰা এখিনি মুছি দিও তো এবাৰ সোৱা -13/13 ত হৰ কি আছে আমাৰ হৰ আছে 13 লিখা সংখ্যা ৰেখাৰ 0 আৰু -1 বুজোৱা 0 আৰু -1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক সমানে 13টা ভাগ কৰা হল সমানে কি কৰিছো আমি 0 আৰু -1 ৰ মাজত 13টা ভাগ কৰিছো এটা সো 2 ভাগ বুজোৱা বা 2 ভাগ হোৱা স্থানত -2/13 এৰে প্ৰকাশ কৰা হৈছে এটো হৈ গল -1/13 এটো হৈ গল -2/13 -3/13 -4/13 -5/13 -6/13 -7/13 -8/13 -9/13 এটো হৈ গল -10/13 -11/13 এটো হৈ গল -12/13 এটা সো -2/13 কত আছে এইটো 2 নম্বৰটো ঠিক আছে
তো এইখিনি হৈ যাব আমাৰ -2/13 বাস 3 নম্বৰটো চোৱা -5/7 চোৱা সংখ্যা ৰেখা এটো হৈ গ'ল 0 যেহেতু মাইনাস চিন আছে -5/7 আমি যদি -7/7 কৰো তেতিয়ালে ক্যান্সেল কৰিলে কিমান থাকে -1 তাৰ মানে 0 আৰু -1 ৰ মাজত থাকে কেই ভাগ ল'ব লাগিব আমি 7 ভাগ ল'ব লাগিব তো 1 2 3 4 5 6 7 তো এটো হৈ গ'ল -7/7 অৰ্থাৎ -1 তো 0 আৰু 1 ৰ মাজত থাকে তো এটো হৈ গ'ল -1/7 -2/7 -3/7 -4/7 -5/7 -6/7 তো এতিয়া লক্ষ্য কৰা -5/7 কত আছে এইটো হৈ গ'ল তো তোমালোকে এনেকৈ লিখি দিব পাৰা যে -5/7 ত হৰ কি আছে হৰ 7 লিখা সংখ্যা ৰেখাৰ 0 আৰু -1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক কি কৰিছো সমানে 7 ভাগ কৰা হল 0 আৰু -1 বুজোৱা এই দুটাৰ মাজত আমি কি কৰিছো 7 ভাগ কৰিছো এতিয়া 5 ভাগ বুজোৱা স্থানত -5/7 এৰে প্ৰকাশ কৰা হৈছে হৈ গ'ল 4 নম্বৰটো চোৱা -1/3 তো প্ৰথমতে আমি চাব লাগিব যে এটো কাৰ কাৰ মাজত আছে সো -3/3 যদি লিখা ক্যান্সেল কৰিলে কিমান হ'ব -1 তো মানে 0 আৰু -1 ৰ মাজত থাকিব তো কেই নম্বৰ এটো 4 নম্বৰ এটো হৈ গ'ল আমাৰ সংখ্যা ৰেখা এটো হৈ গ'ল 0 তো কেই ভাগ লম আমি 3 ভাগ লম এটো কি হ'ব -1/3 -2/3 -3/3 -3/3 মানে কি -1 ঠিক আছে এনেকৈ লিখা -1/3 ইয়াত হৰ কি আছে হৰ 3 তো এনেকৈ লিখি দিয়া যে সংখ্যা ৰেখাৰ 0 আৰু -1 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক সমানে কি কৰিছো 3 ভাগ কৰা হল এই 0 আৰু -1 ইহঁতৰ মাজত আমি কি কৰিছো 3 ভাগ কৰিছো এতিয়া 1 ভাগ হোৱা স্থানত -1/3 ৰে প্ৰকাশ কৰা হৈছে এতিয়া 1 ভাগ কত হৈছে ইয়াত 1 ভাগ হৈছে তো এইটোক আমি কি কৰিছো -1/3 ৰে প্ৰকাশ কৰিছো ইয়াত তোমালোকে এনেকৈ গোল চিন দি দিয়া হৈ গ'ল 5 নম্বৰটো চোৱা 3/2 আমি যদি 4/2 কৰো ক্যান্সেল কৰিলে কিমান হ'ব 2 হ'ব ঠিক আছে গতিকে 2 আৰু 0 ৰ মাজত থাকিব 3/2 তো সংখ্যা ৰেখাটো লোৱা 5 নম্বৰ এটো হৈ গ'ল আমাৰ সংখ্যা ৰেখা ইয়াত চোৱা 0 কেই ভাগ ল'ব লাগিব 4 ভাগ ল'ব লাগিব 1 2 3 4 তো এটো হৈ গ'ল 4/2 তাৰ মানে কি 2 এই 0 আৰু 2 ৰ মাজত থাকিব এটো তো ইয়াত লক্ষ্য কৰা 3/2 ইয়াত হৰ কি আছে 2 ঠিক আছে লিখা সংখ্যা ৰেখাৰ 0 আৰু 2 বুজোৱা বিন্দু দুটাৰ মাজৰ ৰেখাখণ্ডক সমানে 4টা ভাগ কৰা হল এটা সজিটো সংখ্যা ৰেখা 0 আৰু 2 ৰ মাজৰ যেটো ৰেখাখণ্ড এই ৰেখাখণ্ডটোক আমি কি কৰিছো 4টা ভাগত বিভক্ত কৰিছো 1 2 3 4 এটা চোৱা 4টা ভাগত বিভক্ত কৰাৰ পিছত 3 ভাগ হোৱা স্থানত কি কৰিছো 3/2 ৰে প্ৰকাশ কৰা হৈছে এটা চোৱা এটো হৈ গ'ল 1 ভাগ মানে 1/2 2/2 ক্যান্সেল কৰিলে কিমান হয় 1 তাৰ মানে এখিনি হৈ গ'ল 1 0 1 2 এটো হৈ গ'ল 3/2 এটা 3 ভাগ কত হৈছে ইয়াত হৈছে তো এইটোক আমি 3/2 ৰে প্ৰকাশ কৰিছো হৈ গ'ল আজিৰ ভিডিওত আমি অনুশীলনী 1.2 ত থকা কোৱেশ্চন নম্বৰ 1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিছো আৰু নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 2 আৰু 3 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম গতিকে আজিৰ ভিডিওটি ইয়াতে শেষ কৰিছো যদি এই ভিডিওটি চাই ভাল লাগিছে ভিডিওটিত লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি চেনেলটো নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি দি বেল আইকনটি দবাই দিয়া যাতে নতুন নতুন ভিডিওবোৰ সকলোতকৈ আগত চাব পাৰা